আজি মই আপোনালোকক 32 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখুৱাম আৰু এই যে ব্লাউজটো দেখিছে এই ব্লাউজটো জোখত ব্লাউজ কাটিংটো কৰি দেখুৱাম আৰু এইটো হৈছে কিনা ব্লাউজ। এতিয়া চাওক প্ৰথমে ব্লাউজৰ দিশটো লৈ লৈছো। আপোনালোকক প্ৰথমে ব্লাউজ কাটিং কৰিবলৈ হলে সদায় ব্লাউজৰ দিশটো লৈ ল'ব। ইয়াতে চাওক কান্ধৰ পৰা মই ফিটাডাল লৈ লৈছো, দেখিছেনে? কান্ধৰ পৰা ফিটাডাল মই কঁকাললৈকে এনেদৰে জুখি লৈছো আৰু ইয়াতে পাইছো 13। এতিয়া চাওক ব্লাউজটো যদি আমি 13 ইঞ্চি জোখত কাটি দিওঁ তেতিয়া ব্লাউজটো ছুটি হৈ থাকিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব। সেইকাৰণে সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি কাপোৰ বহাই ৰাখিব। দিশটো লোৱাৰ পাছত কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ জোখটো ল'বৰ কাৰণে চাওক হাতৰ যে এই চিলনিটো দেখিছেনে? এই চিলনি দুটা এনেদৰে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ আমি 10.5। এতিয়া চাওক 10.5ক আমি দুভাগ কৰিব লাগিব। 10.5ক দুভাগ কৰি পাইছোঁ ইয়াতে 5.2। দেখিছেনে? কান্ধৰ জোখটো আছে ইয়াতে 5.2। যেতিয়া আমি ব্লাউজটো কাটিম তেতিয়া কিন্তু 5.5 ইঞ্চি ল'ম, কিয়নো চিলনিত কাপোৰটো সোমাই যাব, সেইকাৰণে 5.5 ইঞ্চি ল'ম। আৰু এইখিনি আপোনালোকে কাগজ এখনত লিখি ৰাখিব, তেতিয়া ব্লাউজ কাটিংটো কৰিবলৈ ভাল পাব। এতিয়া চাওক কান্ধৰ জোখটো লোৱাৰ পাছত আমি আৰ্মহোলৰ জোখটো লৈ লৈছোঁ। আৰ্মহোলৰ কাৰণে চাওক কান্ধৰ এই চিলনিটোৰ পৰা দেখিছেনে কাষলতিৰ তলৰ এই কোণটো যে দেখিছে এই কোণটোলৈকে এনেদৰে জুখি ল'ব। যদি আপোনালোকে জুখিবলৈ অসুবিধা পায় তেনেহ'লে এই কোণটো পুনৰ পৰা স্কেল এপাত ৰাখি ল'ব আৰু স্কেল পাতৰলৈকে এনেদৰে কান্ধৰ পৰা জুখি ল'ব। আৰু ইয়াতে পাইছোঁ চাওক আৰ্মহোলটো 6 ইঞ্চি। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক কান্ধৰ যে এই চিলনি দুটা দেখিছে, মানে ডিঙিৰ এই সন্মুখৰ ভাগটো ভালদৰে মন কৰিব, দেখিছেনে? ডিঙিৰ এই সন্মুখৰ ভাগটো জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 6। এতিয়া আকৌ 6ক দুভাগ কৰিব লাগিব। 6ক দুভাগ কৰি ইয়াতে পাইছোঁ আমি 3, মানে গলৰ জোখটো আমি 3 ইঞ্চি ল'ব লাগিব। এতিয়া চাওক ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ জোখটো ল'বৰ কাৰণে চাওক কান্ধৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু জুখিবলৈ যদি অসুবিধা পায় এনেদৰে তেনেহ'লে স্কেল পাত ল'ব আৰু এই যে ডিঙিৰ ৰাউণ্ড শ্বেপটো দেখিছে এই ৰাউণ্ড শ্বেপটোৰ পৰা স্কেল পাত এনেকৈ দি ল'ব। আৰু চাওক কান্ধৰ পৰা মই স্কেল পাতলৈকে এনেদৰে জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 5.5 ইঞ্চি, মানে ডিঙিৰ জোখটো আমি 5.5 ইঞ্চি ল'ব লাগিব। তাৰ পাছত আপোনালোকে ব্ৰা কাটৰ জোখটো লৈ ল'ব। এইটো ব্লাউজটোৰ ব্ৰা কাটৰ জোখটো মই নলওঁ, কিয়নো এইটো ব্ৰা কাট অকণমান সৰু হয় আৰু যিগৰাকীয়ে মোক ফাৰ্মাটো অৰ্ডাৰ কৰিছে তেখেতে ব্ৰা কাটটো অকণমান ডাঙৰকৈ দিবলৈ কৈছে। সেইকাৰণে চাওক এইটো ব্লাউজৰ ব্ৰা কাটৰ জোখটো মই ৰখা নাই। আৰু জোখটো যদি আপোনালোকে ল'বলৈ হয় তেন্তে কান্ধৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু চাওক বেল্টৰ পিচটো যে পৰিছে ইয়ালৈকে আপোনালোকে জুখি ল'ব, দেখিছেনে? এনেকৈ জুখি লোৱাৰ পাছত ব্ৰা কাটৰ জোখটো ল'বৰ কাৰণে চাওক এই যে দেখিছে হুকপটিটো, এই হুকপটিটোৰ পৰা ব্ৰা কাটৰ এই চিলনিটোলৈকে এনেদৰে জুখি ল'ব। এতিয়া চাওক প্ৰথমে মই পিঠিৰ চাইডটো কাটি ল'ম আৰু ব্লাউজৰ দিশটো লৈছোঁ মই 14.5 ইঞ্চি। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ৰাখিব পাৰিব, কিন্তু যিমানটো জোখত ৰাখিব তাতকৈ সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বহাই ৰাখিব চিলনিৰ কাৰণে। এতিয়া দেখিছেনে অলপ আঁতৰে দুটা বিন্দু দি ল'লোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এনেকৈ যদি এটা বৰ্ডাৰ বনাই লোৱা হয় ব্লাউজ কাটিংটো কৰিবলৈ আপোনালোকে ভাল পাব। এতিয়া মই কান্ধৰ জোখটো লৈ ল'ম। কান্ধটো আছিলে আমাৰ 5.5 ইঞ্চি। 5.5 ইঞ্চিতকৈ অকণমান কম আছিলে, কিন্তু চিলনিৰ কাৰণে মই 5.5 ইঞ্চিয়ে ৰাখিছোঁ। এতিয়া চাওক 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোল আছিলে 6 ইঞ্চি। আৰ্মহোলৰ কাৰণে চাওক কান্ধৰ এই বিন্দুটোৰ পৰা 6 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু পঠালিকৈ আৰ্মহোলৰ বিন্দুটো 5.5 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ আৰু আৰ্মহোলৰ বিন্দু দুটা লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো ল'বৰ কাৰণে আপোনালোকে 32ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। একেবাৰে নতুনসকলক ব্লাউজটোৰ বুকুৰ জোখটো একেবাৰে সহজ পদ্ধতিৰে উলিয়াই দেখুৱাইছোঁ চাব। ব্লাউজটো আছিলে 32 সাইজৰ, দেখিছেনে? ফিটাডাল মই 32ত এনেদৰে লগাই লৈছোঁ, মানে 32ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 32ক দুভাগ কৰি ল'লোঁ আৰু দুভাগ কৰি পাইছোঁ ইয়াতে 16। এতিয়া আকৌ 16ক দুভাগ কৰিব লাগিব, দেখিছেনে? 16ক আকৌ দুভাগ কৰি ইয়াতে পাইছোঁ আমি
8 আৰু বুকুৰ জোখটো আমি 8 ইঞ্চি ল'ব লাগিব। চাওক আৰ্মহোলৰ এই আঁচডালৰ সৈতে এনেদৰে মিলাই লৈছোঁ আৰু 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছে নে নাই পৰা চাই ল'লোঁ। ব্লাউজ কাটিং কৰোঁতে আপোনালোকে সদায় এইখিনি মিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক এই বিন্দুটোৰ পৰা আৰ্মহোলৰ বিন্দুটোলৈকে আঁচডাল টানি ল'লোঁ। দেখিছেনে ব্লাউজটো হৈছে 32 চাইজৰ। এতিয়া কঁকালৰ জোখটো লৈ ল'ম। ইয়াতে কঁকালটো জুখি পাইছোঁ 14ক এতিয়া আকৌ দুভাগ কৰিব লাগিব। 14ক দুভাগ কৰাৰ লগে লগে ইয়াতে পাইছোঁ 7। এতিয়া চাওক কঁকালৰ কাৰণে 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক পিঠিৰ এই যে মাজৰ অংশটো চিলোৱা হয় এই চিলনিটোৰ কাৰণে এই বিন্দুটোৰ পৰা 1 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ পিঠিৰ এই মাজৰ অংশটো চিলাবৰ কাৰণে। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজটো কেতিয়াবা বহল কৰিবলগীয়া হ'বও পাৰে, সেইকাৰণে সদায় অকণমান কাপোৰ বহাই ৰাখিব লাগে। এতিয়া চাওক ইয়াতে 1.5 ইঞ্চি বহাই ৰাখিছোঁ আৰু কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ আৰু কঁকালৰ ফালেও 1.5 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক এই যে আঁচডাল দেখিছে এই আঁচডালতে ব্লাউজটো গা জোখত চিলোৱা হ'ব। দেখিছেনে এইডাল হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। পিঠিৰ ভাগটো চিলাবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই সোঁমাজৰ বিন্দুটোৰ পৰা চাওক ওপৰ ফাললৈ 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু এনেদৰে লগ লগাই আঁচডাল টানি ল'লোঁ। দেখিছেনে আৰু এইফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি চাওক এনেকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ মাজৰ চিলনিটো ইয়াতে চিলাব লাগিব। এতিয়া চাওক গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্লাউজটোৰ পিঠি উঠা দিছোঁ, সেইকাৰণে বহুত বেছি কাটি নিদিওঁ। দেখিছেনে অকল 2 ইঞ্চি কাটিছোঁ পিঠিটো। 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু এনেদৰে লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। যদি আপোনালোকে ইয়াতকৈ অকণমান বেছি কটা বিচাৰে তেনেহ'লে 0.5 ইঞ্চিও কাটিব পাৰিব। দেখিছেনে 0.5 ইঞ্চিত মই বিন্দুটো দি এনেদৰে বক্স এটা বনাই ল'লোঁ, আকৌ ৰাউণ্ড শ্বেপটো দি লৈছোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে আৰ্মহোলৰ আঁচডাল টানি লৈছিলোঁ এই আঁচডালৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। দেখিছেনে এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই আৰ্মহোলৰ শ্বেপটো দিব লাগিব। নতুনসকলে যদি আৰ্মহোলৰ শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে এই প্লেটটোৰ সহায়তো আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। চাওক বিন্দুকেইটা যে দিছিলোঁ এই বিন্দুকেইটাৰ সৈতে প্লেটটো ধুনীয়াকৈ মিলাই লৈ দেখিছেনে আৰ্মহোলৰ শ্বেপটো মই দি লৈছোঁ। শ্বেপটো অকণমান ৰাউণ্ড কৰি মিলাই দিছোঁ। পিঠিৰ ছাইডটো জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো কাটি ল'ম আৰু ইয়াৰ পাছৰটো ভিডিঅ'ত মই বাকীখিনি কাটি দেখুৱাম। আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।